সদৌ ছাত্ৰ সন্থা বৰপেটা জিলা সমিতি কোচনি মহিলা সমিতি চিলাইখানা আৰু গোৱাচা ভাৱনা আঞ্চলিক কোচনি ছাত্ৰ সন্থা আৰু লগতে ৰাইজৰ সহযোগত প্ৰতি বছৰ দৰে এইবেলি আমি পোষণ উৎসৱ উদযাপন বৰপেটা জিলাৰ অন্তৰ্গত বাহাবাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাতিবলৈ ওলাইছোঁ। উক্ত অনুষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰ খেল ধেমালি আদি কৰি কুইজ প্ৰতিযোগিতা আদি কৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানটো উদযাপন কৰা হ'ব। আৰু তাৰ লগতে দ্বিতীয় দিনা অৰ্থাৎ 11 তাৰিখে আবেলি 3 বজাৰ পৰা আমি মুকলি সভা দিছোঁ। উক্ত মুকলি সভাত আমি বিভিন্ন ধৰণৰ VVIPক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু তাৰ লগতে সন্ধিয়া 8 বজাত আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। উক্ত সাংস্কৃতিক সন্ধিয়াত সকলো জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলোকে আমি আমাৰ এই অনুষ্ঠানত উপস্থিত হ'বলৈ আমি উদযাপন সমিতিৰ পৰা লগতে কোনো ছাত্ৰ সন্থাৰ পৰা আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি আনবাৰৰ দৰে এইবাৰো পুষ্ণা উৎসৱ উদযাপন কৰিবলৈ ওলাইছোঁ। বৰপেটা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা, বৰপেটা জিলা মহিলা সমিতি আৰু চিলাৰায় বাহিনী তথা গোৱাগাছা বাঁহবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আন বছৰৰ দৰে আমি এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে উৎসৱ পালন কৰিবলৈ প্ৰয়াস কৰিছোঁ। উক্ত কাৰ্যসূচীত আমি প্ৰথম দিনা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি নানান খেল ধেমালি কম্পিটিশ্যন আৰু দ্বিতীয় দিনা আমাৰ 3 বজাৰ পৰা মুকলি সভা আৰম্ভ হ'ব। এই মুকলি সভাত উপস্থিত থাকিব সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মহোদয় আৰু ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এডভাইজাৰ সকলোৱে বৰ্ণাঢ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।